নমস্কাৰ মই নীলাঞ্জনা তালুকদাৰ আজি আপোনালোকলৈ লৈ আহিছো অন্য এটি বিষয় হেয়া হৈছে পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন তাৰ লগতে বন সংৰক্ষণ আইনৰ বিষয়েও আজি আমি পঢ়িম আমি ইয়াৰে আগতে এনভাইৰনমেন্টাল যিমান ল আছিলে সেই ল আইনসমূহৰ বিষয়ে আমি আলোচনা কৰিছিলো আজি সেই ল সমূহৰে আৰু কন্টিনিউড পাৰ্ট আমি কৰিম আজি আমি পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন অৰ্থাৎ ওয়াটাৰ পলিউশন প্ৰিভেনশন এণ্ড কন্ট্ৰোল অফ পলিউশন এক্ট খন আমি আজি পঢ়িম প্ৰথমতে পানীৰ বৈশিষ্ট্য বিশুদ্ধ পানীৰ বৈশিষ্ট্যসমূহ চাই লৈছো আহক পানী অবিহনে আমি সকলোৱে জানো যে পানী অবিহনে জীয়াই থকাটো সম্ভৱ নহয় পানী অবিহনে জীৱন ক্ৰিয়া চলাই থাকিব নোৱাৰে গতিকে পানী এনেকুৱা এটা সম্পদ আমাৰ পৃথিৱীয়ে আমাৰ প্ৰাকৃতিক সম্পদ এনেকুৱা এটা যিটো অবিহনে পৃথিৱীত জীৱন ধাৰণ কৰা সম্ভৱপৰ নহলহেঁতেন যদিহে পানীৰ অৱস্থিতি পৃথিৱীত পোৱা নগলহেঁতেন গতিকে পানী সকলো জীৱ-জন্তু আৰু উদ্ভিদৰ বাবে অপৰিহাৰ্য বিশুদ্ধ পানী অবিহনে জনস্বাস্থ্য ৰক্ষা কৰাটো অসম্ভৱ পানী বুলি ক'লে আমি জানো যে অকল মাত্ৰ 1% পানী অৰ্থাৎ 1% পানীহে জীৱকুলৰ বাবে যেটো আমি ইউজ কৰিব পাৰো 1% পানীহে আছে বাকি যিমান পানী আছে সৰহভাগ পানীয়ে ওশন অৰ্থাৎ মহাসাগৰ সাগৰ আদিত আছে কি হিচাপে আছে স্যালাইন ওয়াটাৰ হিচাপে আছে অৰ্থাৎ লুনিয়া পানী যেটো ব্যৱহাৰযোগ্য নহয় তাৰ উপৰিও গ্লেচিয়াৰ্ছত আছে বৰফ আকাৰত আছে যেটো আকৌ সম্ভৱপৰ নহয় মানৱ জাতিৰ বাবে ব্যৱহাৰ কৰাটো সেই কাৰণে মাত্ৰ 1% পানীয়ে গোটেই পৃথিৱীত এভেইলেবল আছে আমাৰ মানুহৰ ব্যৱহাৰৰ বাবে মানুহৰ ব্যৱহাৰ অৰ্থাৎ খোৱাৰ পৰা আৰম্ভ কৰি অন্য আমি যিমান কাম কৰি আছো আমি যিখিনি পানী পাই আছো সেইখিনি গ্লোবালি পাই গোটেই ওয়াৰ্ল্ডতে পাই আৰু সেইখিনি মাত্ৰ 1% পানীৰে আমি ব্যৱহাৰ কৰি আছো খোৱাৰ পৰা আদি কৰি আমাৰ দৈনন্দিন যিমান কাম সেই 1% পানীৰে আজি যুগ ধৰি চলি আহি আছে গতিকে এই পানী বিশুদ্ধ হে যিখিনি 1% পানী আছে সেইখিনি অন্তত বিশুদ্ধ হৈ থকাটো অত্যন্ত জৰুৰী কাৰণ বিশুদ্ধ পানী অবিহনে আমি আমাৰ বহু ধৰণৰ ৰোগ হ'ব পাৰে পানীৰ পৰা হ'ব পৰা ৰোগৰ বিষয়ে আমি আগতে আলোচনা কৰিছো গতিকে বিশুদ্ধ পানী অতিকৈ প্ৰয়োজনীয় এতিয়া আমি কেনেদৰে গম পাম যে পানী বিশুদ্ধ হয় নে নহয় আমি যদি ফিজিক্যাল ক্যাৰেক্টাৰিষ্টিক্সৰ কথা কওঁ আমি ভৌতিক যিখিনি ভৌতিক স্ট্ৰাকচাৰ বুলি ক'ব পাৰি যেটো আমি চকুৰে চাই দেখা পাওঁ তেনেহলে পানীখিনি যদি ক'লা বৰণৰ হয় বা ঘোলা হয় ৰঙচুৱা হয় তেতিয়া হলে আমি জানো যে সেই পানীত কিবা মিহলি হৈ আছে কিবা অন্য পদাৰ্থ মিহলি হৈ আছে যাৰ কাৰণে পানীৰ ৰঙা ৰং হৈছে ৰঙচুৱা ৰং হৈছে আইৰন বিশেষকৈ যেতিয়া থাকে তেতিয়া ৰঙচুৱা ৰং হয় বা ঘোলা হয় মাটি মিহলি হৈ থাকিলে বা অন্য কলয়ডাল সাবষ্টেন্স কিছুমান মিহলি হৈ থাকিলে আৰু পানী ক'লা বৰণ লয় যেতিয়া হে পানীখিনিত অন্য কিবা পদাৰ্থ মিহলি হৈ থাকে লেতেৰা পদাৰ্থ যেতিয়া মিহলি হৈ থাকে গতিকে ভৌতিক দিশটো আমি গম পালো আমি যেতিয়া চকুৰে চাও আমি ধৰিব পাৰো বাকি আমি যদি কেমিষ্ট্ৰিৰ ফালে আহো ৰাসায়নিক প্ৰক্ৰিয়া কিছুমান থাকে যাৰ দ্বাৰা টেষ্ট কৰিব পাৰি যে পানীখিনি বিশুদ্ধ হয় নে নহয় বিভিন্ন ধৰণৰ টেষ্ট থাকে pH of water অৰ্থাৎ potential of hydrogen ion তাৰ পিছতে থাকে solubility of water hardness of water তেনে ধৰণৰ BOD COD biochemical oxygen demand chemical oxygen demand এনে ধৰণৰ কিছুমান parameters চেক কৰি পেলাই
জুখি চোৱাৰ পিছত আমি গম পাওঁ যে পানীখিনি বিশুদ্ধ হয় নে নহয় অৰ্থাৎ পানীত কিবা অন্য পদাৰ্থ মিহলি হৈ আছে নে নাই বিশুদ্ধ পানীৰ বৈশিষ্ট্য কি কি হেখিনি আমি জনাটো প্ৰয়োজন প্ৰথম কথা হ'ল যে এখিনি আমি গম পালো যে বিশুদ্ধ পানী এনেকুৱা হ'ব লাগে এতিয়া কথাটো হ'ল যে আসলতে বিশুদ্ধ পানী আমি যেটো পানী খাও সেৱন কৰো বা অন্য কামতো ব্যৱহাৰ কৰো দৈনন্দিন ভাত বনোৱা আদি কামত যেটো ব্যৱহাৰ কৰো আসলতে হে পানী অৰ্থাৎ কোনো বৰণ নাথাকে পানীৰ So water is odorless and colorless অর্থাৎ তার কোনো গন্ধও নাই তার কোনো বৰণও নাই হেতুহে বিশুদ্ধ পানী বুলি কোৱা হয় এতিয়া পানীৰ বিশুদ্ধ পানীৰ বৈশিষ্ট্য কেইটা হৈছে যে পানীত কোনো ক্ষতিকাৰক বীজাণু থাকিব নালাগে পানীত কোনো ধৰণৰ ক্ষতিকাৰক বীজাণু থকাটো কোনো ধৰণৰ ক্ষতিকাৰক বীজাণু থাকিব নোৱাৰিব তেতিয়াহে হেখিনি পানী আমি বিশুদ্ধ বুলি ক'ব পাৰিম ইয়াৰ লগতে শৰীৰৰ পক্ষে ক্ষতিকাৰক কোনো ৰাসায়নিক দ্ৰব্য থাকিব নোৱাৰিব আমি জানো যে পানীত আৰ্ছেনিক বেছিকৈ থাকে বা ফ্লোৰিন বেছিকৈ থকাৰ ফলত আমাৰ কিছুমান দেহৰ বেমাৰ হয় আমাৰ হাত ভৰিবোৰ কোঙা হোৱা দেখা যায় বা বেকাটেৰা হোৱা দেখা যায় তেনে ধৰণে কিছুমান জন্মতে তেনেকুৱা থাকে মাকৰ গৰ্ভত মাকে হে পানী সেৱন কৰাৰ পিছত লৰা ছোৱালী সমূহতে সন্তান সমূহ তেনেকৈ জন্ম হোৱাও দেখা যায় গতিকে এইবোৰ হৈছে পানীত আৰ্ছেনিক জাতীয় কিছুমান ধাতু যেতিয়া বেছিকৈ থাকে তেতিয়া তেনেকুৱা হয় পানীৰ পৰা বিভিন্ন ৰোগ হ'ব পাৰে গতিকে পানীত কোনো ৰাসায়নিক দ্ৰব্য থাকিব নালাগে ইয়াৰ উপৰি আৰু এটা আছে যেটো পানীৰ পৰা পানী সেৱন কৰাৰ ফলত মাৰ্কাৰী যুক্ত পানী সেৱন কৰাৰ ফলত মিনামাটা নামৰ ৰোগ হয় জাপানত হৈছিল ঠিক তেনেদৰে কেডমিয়াম ধাতু থকা পানী সেৱন কৰাৰ ফলত ইটাই নামৰ ৰোগ হয় গতিকে তেনে ধৰণৰ বিভিন্ন ৰাসায়নিক দ্ৰব্য যেতিয়া মিহলি হৈ থাকে তেতিয়া মানুহৰ বেমাৰ হয় তাৰে লগতে কলেৰা জন্ডিস আদি বেমাৰো পানীৰ পৰা হোৱা দেখা যায় তাৰোপৰি পানী অম্লীয় বা ক্ষাৰীয় হ'ব লাগে এইকেইটা হৈছে বিশুদ্ধ পানীৰ বৈশিষ্ট্য ইয়াৰ পাছত আমি আহিছো যে প্ৰদূষণমুক্ত পানী যে কেৱল মানুহৰ ব্যৱহাৰৰ বাবে হে প্ৰয়োজন হয় এনে নহয় মানুহৰ অকল সেৱনৰ বাবে যে প্ৰদূষণমুক্ত পানী ব্যৱহাৰ কৰিব লাগিব তেনে কথা নহয় আমি যেতিয়া গা ধু বা কাপোৰ ধু বা ৰন্ধা বঢ়া কামতো এই পানী ব্যৱহাৰ কৰা যায় আৰু হেয়া বিশুদ্ধ হ'ব লাগে অন্তত প্ৰদূষণমুক্ত হ'ব লাগিব তেহে আমিটো লেতেৰা পানীত গৈ কাপোৰ কে আমি যে জিহাজ কাপোৰ পিন্ধো হে হাজটো আমি তাতে ধুব নোৱাৰো লেতেৰা পানীটো ধুব নোৱাৰো গতিকে তেনে ধৰণে প্ৰদূষণমুক্ত পানী অকল সেৱনৰ বাবেই নহয় যিকোনো কামৰ বাবে ব্যৱহাৰৰ বাবেও আমাক প্ৰদূষণমুক্ত পানীৰ প্ৰয়োজন হয় ইয়াৰ লগতে কৃষি কাৰ্যটো বিশেষকৈ ইৰিগেশ্যন ৱাটাৰ বুলি যেটো কয় পানী ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰিও শিল্প কাৰখানাটো পানী ব্যৱহাৰ কৰা হয় এইখিনি আছিল বেসিক কনসেপ্টটো যেটো আজিৰ আমি যি আইনখন আসলতে কিয় আনিবলগীয়া হল পানী মানে water pollution prevention and control of pollution water pollution act যিখন নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন পানী প্ৰদূষণৰ হেখন আসলতে আনিবলগীয়া কিয় হল তাৰে যিখিনি বেসিক কনসেপ্ট হেখিনি আমি প্ৰথমতে দি লৈছো যে এনে ধৰণৰ কিছুমান আছে কিছুমান কাম এনেকুৱা হৈছিল যাৰ ফলত পানীৰ ওয়াটাৰ পলিউশন খুব বেছিকৈ বাঢ়িছিলে আৰু যাৰ ফলত মানুহৰ ক্ষতি হৈছিল কাৰণ অল ওভাৰ দ্য ওয়াৰ্ল্ড যি 1% পানী আমি ব্যৱহাৰ কৰো তাতেও যদি বীজাণু বেছিকৈ হয় বা প্ৰদূষণ বেছিকৈ হয় তেনেহলে আমি
সেই পানী সেৱন কৰাটো সম্ভৱপৰ নহবগৈ হেহে আৰু তাৰোপৰি পানীৰ নাটনি গোটেই পৃথিৱীতে পানীৰ নাটনি এনেকুৱা কিছুমান ঠাই আছে য'ত সাংঘাতিকভাৱে পানীৰ নাটনি হৈছে গতিকে তাতে আকৌ কিছুমান এনেকুৱা প্ৰচেছ আছে যে পানী ৰিইউজ কৰা হয় আমি যেনেকৈ ভাৰতবৰ্ষত পানী কেতিয়াও ৰিইউজ নকৰো আমি পুনৰবাৰ ব্যৱহাৰ নকৰো যিখিনি পানী পেলোৱা গ'ল কিন্তু বাহিৰত এনে কিছুমান দেশ আছে য'ত পানী পুনৰ ব্যৱহাৰ কৰা হয় ব্যৱহাৰ কৰাৰ পিছত সেইখিনি আকৌ এনেকুৱা প্ৰচেছ আছে য'ত ফিল্টাৰ হ'ব গৈ পেলাই আকৌ সেইখিনি পানী ব্যৱহাৰ হ'ব কাৰণ তাত পানীৰ নাটনি থকা দেশ বহুত কেইখন আছে কেলিফৰ্ণিয়া যেনে তাতে বহুত ডাঙৰ প্ৰজেক্ট চলি থাকে পানীৰ কাৰণে কাৰণ তেওঁলোকে যেটো স্কেৰচিটি অফ ওয়াটাৰ পানী যি নাটনি হেয়া দূৰীকৰণ কৰিবৰ বাবে তেওঁলোকে অহৰহ চেষ্টা চলাই গৈছে ঠিক তেনেদৰে আমাৰ ভাৰতবৰ্ষ বা আমাৰ যদি অসমৰে এক্সাম্পল লও আমাৰ গুৱাহাটীৰে উদাহৰণ লও তেনেহলে এনে বহু ঠাই আছে য'ত পানী শুকাই যায় বা খৰাং কালত পানী কি হয় খৰাং বতৰত তললৈ যায় গৈ বহু তললৈ ওয়াটাৰ টেবলটো তললৈ যায় গৈ আৰু মানুহৰ পানীৰ খোৱা পানীৰ নাটনি হয় গটিকে এই গুটে সমূহ আজিৰ কথা নহয় এয়া বহু বছৰ আগৰ কথা যেতিয়া আজিৰেই অকল কথা নহয় এতিয়াটো আছে নাটনি আৰু লাগাতকৈ বেছি হৈ গৈছে এতিয়া কিন্তু আগৰ পৰাই বহু বছৰ আগৰ পৰাই পানীৰ এই যেটো নাটনি এইটো ভাৰতবৰ্ষত চলি আহিছে বা গুটে বিশ্বতে পানীৰ নাটনি হোৱা দেখা গৈছিলে যাৰ ফলত পানী প্ৰদূষণ নিয়ন্ত্ৰণ আৰু নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনখন আনিবলগীয়া হৈছিলে এতিয়া আহক চাই লৈছো আমি আমাৰ মূল উদ্দেশ্য কি এই পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা এই আইনখনৰ মূল উদ্দেশ্যটো আমি চাই লৈছো প্ৰথম কথা হৈছে যে পানীৰ প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ উপৰি পানীৰ স্বাভাৱিক গুণ বজাই ৰখাৰ চেষ্টা কৰা এই আইনৰ জৰিয়তে পানীৰ যেটো স্বাভাৱিক গুণ হেয়া বজাই ৰখাৰ চেষ্টা কৰিব লাগে আৰু হেয়া কেনেদৰে সম্ভৱ হ'ব আইনৰ জৰিয়তে মানুহলৈ এৱাৰনেছ স্প্ৰেড কৰা আৰু মানুহে যাতে পানী প্ৰদূষণ নঘটাই বিভিন্ন কাৰণত পানী প্ৰদূষণ ঘটিব পাৰে লেটেৰা জাবৰ জোথৰ পেলোৱাৰ ফলত ইত্যাদি আমি পানী প্ৰদূষণ যেতিয়া পঢ়িছিলো এই বিষয়ে আমি বিতংক আলোচনা কৰিছিলো গতিকে এনে ধৰণৰ যাতে কামবোৰ নহয় আৰু পানীৰ স্বাভাৱিক গুণ যাতে অক্ষুণ্ণ থাকে তাকে বজাই ৰাখাৰ বাবে চেষ্টা কৰাটোৱে হৈছে পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনখনৰ মূল উদ্দেশ্য ইয়াৰ লগতে পানীৰ প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ এখন গঠন কৰা এই আইনৰ উদ্দেশ্য আমাৰ এটা কেন্দ্ৰীয় ভাবে অৰ্থাৎ সেন্ট্ৰেল আৰু লগতে ৰাজ্যিক এখন পলিউশন কন্ট্ৰোল বোৰ্ড আছে য'ত পানীৰ প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ সমূহ দিশটো তাত সোৱা হয় আলোচনা কৰা হয় আৰু তেখেতসকলে তাৰে কৰ্মচাৰী সকলে সেই বোৰ্ডখনে পৰ্যবেক্ষণ কৰে যে পানীত কোন ঠাইত পানীত কেনে ধৰণে প্ৰদূষণ হৈছে বা হোৱা নাই তেনে ধৰণে তেওঁলোকে পানীৰ যেটো প্ৰত্যেকখন ৰাজ্যতে ৰাজ্যিকভাৱে তেনেদৰে আছে পলিউশন কন্ট্ৰোল বোৰ্ড এখন যিখন বোৰ্ডে আচলতে পানী প্ৰদূষণ হেখিনি পানী প্ৰদূষণ হৈছে বা নাই হোৱা বা কিমান হৈছে পানী প্ৰদূষণ হ'বই নিশ্চয়কৈ গতিকে কিমান হৈছে এই গুটেইখিনি তদাৰক তেখেতসকলে কৰে আৰু সেই কাৰণে এই আইনখনৰ জৰিয়তে পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ এখন গঠন কৰি তোলা হৈছে
গতিকে মূল উদ্দেশ্যখিনি আমি গম পালো পানীৰ প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনৰ যি তিনিটা মূল উদ্দেশ্য সেয়া হৈছে প্ৰথমটো হৈছে পানীৰ প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা ইয়াৰ উপৰি পানীৰ স্বাভাৱিক গুণ বজাই ৰখাৰ চেষ্টা কৰা লগতে পানীৰ প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ গঠন কৰা এতিয়া চাই লৈছো আহক যিখন সেন্ট্ৰেল বোৰ্ড আছে অৰ্থাৎ কেন্দ্ৰীয় পৰিষদৰ কাৰ্য কি কি কেন্দ্ৰীয় পৰিষদৰ কাৰ্যসমূহ আমি এতিয়া আলোচনা কৰিম প্ৰথমতে হৈছে যে ৰাজ্যিক পৰিষদসমূহৰ লগত যোগাযোগ স্থাপন কৰা এটা হৈছে যে সেন্ট্ৰেলি এখন বোৰ্ড আছে আৰু এখন হৈছে যে ষ্টেট লেভেল বিলাকত প্ৰত্যেকখন ষ্টেটতে একোখনকৈ ইয়াৰে বোৰ্ড আছে গতিকে ৰাজ্যিক পৰিষদসমূহৰ লগত কেন্দ্ৰীয় পৰিষদসমূহে সদায় সংস্পৰ্শত থাকে আৰু তেওঁলোকে যোগাযোগ স্থাপন কৰে ইয়াৰ লগতে প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে পৰিকল্পনা যুগুত কৰা এই যিখন কেন্দ্ৰীয় পৰিষদ এই কেন্দ্ৰীয় পৰিষদ খনৰ কাৰ্যৰ এটা অন্যতম দিশ হৈছে যে তেওঁলোকে কিদৰে কল্পনা তেওঁলোকে যুগুত কৰে আৰু হেয়া আকৌ ৰাজ্যিক যিবোৰ পৰিষদসমূহ আছে তালৈ তেওঁলোকে হেয়া ফৰৱাৰ্ড কৰি দিয়ে আৰু তাৰ পিছতে এই কিছুমান নতুন নতুন নিয়ম কিছুমান উলিয়াই দিয়া হয় ৰাজ্যিক পৰিষদসমূহেও কিছুমান নতুন নিয়ম উলিয়াই দিয়ে ৰাইজৰ বাবে এনে ধৰণৰ কাম কৰিব লাগে বা নালাগে তেনে ধৰণৰ বা বিশেষকৈ যেতিয়া কিছুমান পৰ্ব অনুষ্ঠান আহে আমাৰ ভাৰতবৰ্ষত যেহেতু বহুতো পূজা পাৰ্বণ আহি থাকে তেনে পূজা পাৰ্বণ আদিৰ আগেও কিছুমান নিয়ম বান্ধি দিয়া হয় প্ৰদূষণ যাতে নহয় তেনে ধৰণে ৰাজ্যিক পৰিষদসমূহে এই নিয়মসমূহ আমাৰ ৰাইজলৈ উলিয়াই দিয়ে হেয়া আসলতে কেন্দ্ৰীয় পৰিষদেহে নিয়মবোৰ যুগুত কৰে আৰু ৰাজ্যিক পৰিষদসমূহলৈ সেই সমূহ নিয়ম তেওঁলোকে পালন কৰিবলৈ প্ৰতিটো ৰাজ্যত বা ৰাজ্য বিশেষে কেনে ধৰণে তাক কিমান মাত্ৰা পলিউশন হৈছে তাৰে ওপৰত ভিত্তি কৰিয়ে তেওঁলোকে কিছুমান নিয়ম বান্ধি দিয়ে ইয়াৰ উপৰি প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে আৰ্থিক সাহায্য দিয়া যিটো কেন্দ্ৰীয় পৰিষদ আছে এই কেন্দ্ৰীয় পৰিষদটোৱে আসলতে কিছুমান ফান্ড তেওঁলোকে দিয়ে যেটো আৰ্থিক সাহায্য বুলি কোৱা হয় আৰ্থিক সাহায্য প্ৰদান কৰে যাতে পানীৰ প্ৰদূষণ নিবাৰণ তথা নিয়ন্ত্ৰণ হৈ থাকে তেওঁলোকে ফান্ড উলিয়াই দিয়ে আৰু ৰাজ্যিক পৰিষদসমূহলৈও তেওঁলোকে সেই ফান্ড বিলাই দিয়ে ইয়াৰ পিছতে আমি চাই লৈছো আহক ৰাজ্যিক পৰিষদসমূহৰ আসলতে কি কি কাম থাকে খোৱা পানীৰ উৎসসমূহ যাতে প্ৰদূষিত নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা আমি জানো যে আমাৰ এতিয়া মিউনিসিপালিটি ওয়াটাৰ আহে অৰ্থাৎ মিউনিসিপাল সাপ্লাই পানী বুলি কোৱা হয় মিউনিসিপালিটি যেটো বোৰ্ড আছে তাৰে পৰা আমাৰ ঘৰে ঘৰে পানীৰ আঁচনি দিয়া হৈছে আৰু পানী যোগান ধৰে তেওঁলোকে ঘৰে ঘৰে এই পানীৰ উৎসটো আমি যদি অসমৰ কথা গুৱাহাটীৰ কথা যদি কওঁ এই পানীৰ উৎস হৈছে ব্ৰহ্মপুত্ৰ নদী গতিকে পানীৰ উৎসটো যাতে সাফ সিকুন হৈ থাকে বা প্ৰদূষিত নহয় আমাৰ এতিয়া ব্ৰহ্মপুত্ৰ নদীখন যাতে প্ৰদূষিত নহয় তাৰ বাবে বিশেষ ব্যৱস্থা এই ৰাজ্যিক পৰিষদসমূহে গ্ৰহণ কৰিব লাগিব ৰাজ্যিক পৰিষদ এখন আছে ইয়াতে ঠিক তেনেদৰে অন্য ৰাজ্যতো তেনেধৰণে আছে ৰাজ্যিক পৰিষদসমূহ গতিকে ৰাজ্যিক পৰিষদসমূহৰ মূল উদ্দেশ্যটো হৈছে যে খোৱা পানীৰ যিসমূহ উৎস যেনে ইয়াতে ব্ৰহ্মপুত্ৰ নদীখন
হেয়া পানী প্ৰথমতে ফিল্টাৰ হ'ব ফিল্টাৰ হোৱাৰ পিছতহে ঘৰে ঘৰে সাপ্লাই হ'ব হেয়া গতিকে প্ৰদূষিত যাতে নহয় তাৰ বাবে বিশেষ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে আৰু সময় সাপেক্ষে তেওঁলোকে সময়ে সময়ে বা প্ৰতিদিনে ক'ব পাৰি তেওঁলোকে এই সমূহ স্তৰ পানীৰ স্তৰ কিমান বাঢ়িছে বা কমিছে বা পানীৰ কিমান প্ৰদূষিত হৈছে মাত্ৰা কিমান আছে গোটেই সমূহ তেওঁলোকে তদাৰক কৰাৰ দায়িত্বত থাকে ইয়াৰ উপৰি পানীৰ প্ৰদূষণ সম্পৰ্কে তথ্য সংগ্ৰহ কৰা আৰু বিভিন্ন ঠাইৰ পানীৰ বিশ্লেষণ কৰি এইবিলাকৰ গুণগত মান নিৰ্ণয় কৰা হেয়াও হৈছে ৰাজ্যিক পৰিষদ সমূহৰে কাম প্ৰথমতে তেওঁলোকে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব যাতে প্ৰদূষিত নহয় উৎসসমূহ তাৰোপৰি এই পানীৰ যিখন ৰাজ্যিক পৰিষদ আছে এই ৰাজ্যিক পৰিষদ সমূহে কি কৰিব গুণগত মানসমূহ প্ৰত্যেকখন ৰাজ্যতে প্ৰত্যেক জিলাত বা প্ৰতিটো ঠাইতে যি সমূহ নদী আছে সেই নদী বা পানীৰ উৎস যি সমূহ আছে সেই পানীৰ বিশ্লেষণ কৰে তেওঁলোকে আৰু এইবিলাকৰ মান নিৰ্ণয় কৰে গুণগত মান তেওঁলোকে নিৰ্ণয় কৰে যেনে তাত কিমান প্ৰদূষণ হৈছে বা কিমান হোৱা নাই তেনে ধৰণে তেওঁলোকে তাৰে গুণগত যেটো মান হেতু নিৰ্ণয় কৰাটো তেওঁলোকৰ দায়িত্ব ইয়াৰ উপৰি প্ৰয়োজন মতে ৰাজ্য চৰকাৰক পানীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শও তেওঁলোকে দিয়ে এটাটো হৈছে যে তেওঁলোকে ফান্ড পাই যি আমাৰ কেন্দ্ৰীয় পৰিষদ আছে সেই কেন্দ্ৰীয় পৰিষদৰ পৰা তেওঁলোকে সুচাৰু ৰূপে পৰিচালনা কৰিব পাৰে তাৰ বাবে তেওঁলোকক এটা আৰ্থিক সাহায্য দিয়া হয় ইয়াৰ পিছতো যদি হেখিনিও যদি কম হয় আৰু প্ৰদূষণ যদি বাঢ়ি থাকে তেনেহলে তেওঁলোকে সময় সাপেক্ষে যেতিয়া প্ৰয়োজন বোধ কৰে তেওঁলোকে এই বিষয়ে ৰাজ্য চৰকাৰকো অৱগত কৰিব পাৰে আৰু ৰাজ্য চৰকাৰকো কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁলোকে পৰামৰ্শ দিব লাগে থুলমূলকৈ আকৌ এবাৰ চাই লৈছো আহক আমাৰ এই আইনখন যিখন আছে পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন সেইখনৰ মূল উদ্দেশ্য কি আছিল প্ৰথমটো হৈছে যে পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তাৰোপৰি পানীৰ স্বাভাৱিক গুণ বজাই ৰখাৰ চেষ্টা কৰিব লাগিব লগতে পানীৰ প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ এটা গঠন কৰিব লাগিব এতিয়া যিখন কেন্দ্ৰীয় পৰিষদৰ কাৰ্য আছে সেই সমূহ কাৰ্য কি হেয়া মূল কাৰ্য কেইটা হৈছে ৰাজ্যিক পৰিষদ সমূহৰ লগত যোগাযোগ স্থাপন কৰা প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে পৰিকল্পনা যুগুত কৰা প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে আৰ্থিক সাহায্য দিয়া কাক দিব ৰাজ্যিক পৰিষদ সমূহক দিব আৰু ৰাজ্যিক পৰিষদ সমূহৰ কামসমূহ হৈছে খোৱা পানীৰ উৎসসমূহ যাতে প্ৰদূষিত নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পানীৰ প্ৰদূষণ সম্পৰ্কে তথ্য সংগ্ৰহ কৰা আৰু বিভিন্ন ঠাইৰ পানীৰ বিশ্লেষণ কৰি এইবিলাকৰ গুণগত মান নিৰ্ণয় কৰা ইয়াৰ উপৰিও প্ৰয়োজন মতে ৰাজ্য চৰকাৰক পানীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ দিয়া এয়া হৈছে মূল উদ্দেশ্য এতিয়া চাই লৈছো আহক পানীৰ প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনখনত আচলতে কি বস্তুনো উল্লেখ কৰা আছে সেইখিনি আমি চাই লৈছো আহক প্ৰথমতে কি কেতিয়া হেখন হৈছিলে আৰু তাৰ পাছত এই আইনখনৰ দ্বাৰা কি কথা মানুহক বুজোৱা হৈছে হেখিনি আমি চাই লওঁ আহক 1974 ত 1974 চনত পানীৰ প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা হয় আৰু কাৰ্যকৰী কৰা হয় 1974 চনৰ পৰা ইয়াৰ পাছত
1978 চনত ইয়াৰ কিছু সংশোধনো কৰা হয় আইনসমূহ আমি যেহেতু জানো যে আমাৰ কনস্টিটিউশন অফ ইন্ডিয়া দিয়া আছে যে এমেন্ডমেন্ট নেসেসারি এমেন্ডমেন্ট কৰিব পৰা যায় গতিকে ইয়াৰো 4 বছৰ পিছত কিছুমান সংশোধন কৰা হৈছে এতিয়া আহক চাই লৈছো এই পানীৰ প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনখনতনো কি নিয়ম আচলতে উল্লেখ কৰা আছে এই আইনৰ দ্বাৰা মাটিৰ ওপৰৰ পানীৰ আৰু ভূগৰ্ভত থকা পানীৰ গুণগত মান নিয়ন্ত্ৰণৰ বাবে সকলো ব্যৱস্থা ল'ব পৰা ক্ষমতা চৰকাৰক দিয়া হৈছে গতিকে এই আইনখনে সকলো ধৰণৰ ব্যৱস্থা ল'ব পৰা ক্ষমতা আচলতে চৰকাৰক দিছে এই আইনখনে মাটিৰ ওপৰৰ পানী অৰ্থাৎ যিখিনি সাৰফেস ওয়াটাৰ বুলি কয় নদী পানী অৰ্থাৎ সাৰফেস ওয়াটাৰ আৰু ভূগৰ্ভত থকা পানী অৰ্থাৎ আন্ডাৰগ্ৰাউন্ড ওয়াটাৰ সাৰফেস ওয়াটাৰ আৰু আন্ডাৰগ্ৰাউন্ড ওয়াটাৰ মাটিৰ ওপৰৰ পানী আৰু ভূগৰ্ভৰ পানী এই দুইটাৰে গুণগত মান নিয়ন্ত্ৰণ কৰাৰ যেটো দায়িত্ব হেয়া চৰকাৰক আৰোপ কৰা হৈছে আৰু তাৰে ক্ষমতাটো চৰকাৰক দিয়া হৈছে যিখন চৰকাৰ থাকে ৰাজ্যখনত সেই চৰকাৰখনে এখিনি নিয়ন্ত্ৰণ কৰিব অৰ্থাৎ সেই চৰকাৰে আকৌ পলিউশন বোৰ্ড যেটো আছে আমি ৰাজ্যিক পৰিষদৰ কথা ইতিমধ্যে আলোচনা কৰিলো এই ৰাজ্যিক পৰিষদক এই চৰকাৰখনে সময় সাপেক্ষে তেওঁলোকে কিছুমান নিয়ম বান্ধি দিয়ে আৰু ঠিক তেনেদৰে ৰাজ্যিক পৰিষদ সমূহেও দিহা পৰামৰ্শ দিয়ে চৰকাৰখনক যে এনে কৰাটো উচিত এই সময়ত এনেকুৱা কৰাটো উচিত গতি চৰকাৰ আৰু এই পৰিষদ একেলগে মিলি পেলাই প্ৰদূষণ নিয়ন্ত্ৰণ বা নিবাৰণ কৰাৰ তেওঁলোকে আঁচনি কিছুমান হাতত লয় ইয়াৰ উপৰি এই আইনে চৰকাৰক কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ পৰিষদ গঠন কৰাৰ ক্ষমতা দিছে এই আইনখনে আসলতে চৰকাৰক যেটো কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰদূষণ নিবাৰণ আৰু পৰিষদ আছে আৰু নিবাৰণ আৰু নিয়ন্ত্ৰণ পৰিষদ লগতে কেন্দ্ৰীয় লগতে ৰাজ্যিক যি পৰিষদ দুয়োটা আছে এই দুয়োটাকে গঠন কৰাৰ ক্ষমতা এই আইনেই চৰকাৰক দিছে ইয়াৰ উপৰি এই পৰিষদসমূহে চৰকাৰক প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে নিয়ম কানুন প্ৰস্তুত কৰিবৰ পৰামৰ্শ দিব আৰু এই নিয়মসমূহ যাতে পালন কৰা হয় তাৰ প্ৰতি চকু দিব এতিয়া আমি এইটোত স্পষ্ট হৈছে যে আসলতে কেনে ধৰণৰ কাম চৰকাৰ আৰু লগতে এই পৰিষদসমূহৰ মাজত হয় ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে এই আইনে এটাটো হৈছে যে চৰকাৰখনক ক্ষমতা দিছে এই ৰাজ্যিক প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ পৰিষদ ৰাজ্যিক তথা কেন্দ্ৰীয় পৰিষদ গঠন কৰাৰ ক্ষমতা দিয়া হৈছে এই আইনৰ জৰিয়তে চৰকাৰক ইয়াৰ পিছত এই পৰিষদ দুখনে আকৌ চৰকাৰৰ লগত কেনে ধৰণে লিংক ৰাখিব তেওঁলোকে এই পৰিষদসমূহে চৰকাৰক প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে কিছুমান নিয়ম কাৰণ চৰকাৰখনে চলাব আৰু এই পৰিষদখনেহে জানিব আসলতে কেনে কাৰণ ইয়াতে এই পৰিষদত ইঞ্জিনিয়াৰ্স থাকিব বা এনভাইৰনমেন্টালিষ্ট থাকিব তেওঁলোকেহে আসলতে জানিব যে টেকনিক্যালি কেনে ধৰণে সম্ভৱ পানী প্ৰদূষণ নিয়ন্ত্ৰণ কৰা বা নিবাৰণ কৰা গতিকে তেওঁলোকে আলোচনা কৰি পেলাই কিছুমান নিয়ম নীতি কিছুমান বান্ধি দিব আৰু সেইখিনি নিয়ম কানুন কিছুমান প্ৰস্তুত কৰি চৰকাৰক প্ৰেৰণ কৰিব আৰু গতিকে ইয়াৰ বাবে নিয়ম কানুন কিছুমান প্ৰস্তুত কৰিবৰ বাবে আৰু পৰামৰ্শ দিব লগতে আৰু এই নিয়মসমূহ যাতে পালন কৰা হয় তাৰ প্ৰতি এই পৰিষদসমূহে চকু ৰাখিব ইয়াৰ উপৰি এই পৰিষদসমূহে
পানীৰ গুণগত মান নিৰ্ধাৰণ কৰিব আৰু পানীত মিহলি হৈ থকা দ্ৰব্যৰ সৰ্বোচ্চ সীমাও বান্ধি দিব আৰু এই সীমা অতিক্ৰম কৰিলে বিহিত ব্যৱস্থা ল'ব যেনে বিঅটি কিমান হ'ব লাগে সিঅটি কিমান হ'ব লাগে হাৰ্ডনেস অফ ওয়াটাৰ সলিবিলিটি অফ ওয়াটাৰ তাত অন্য কিবা পদাৰ্থ মিহলি হৈ আছে নেকি আছে যদি কিমান আছে এই প্ৰত্যেকৰে একোটা লিমিট থাকে নিৰ্ধাৰণ সৰ্বোচ্চ মাত্ৰা থাকে পানীত কিমান প্ৰদূষণ হৈছে কোনখন নদীত কিমান প্ৰদূষণ হৈছে এতিয়া কোনোবাখন নদী যদি একেবাৰে যদি ফ্যাক্টৰী ইন্ডাষ্ট্ৰিৰ ওচৰত আছে তেনেহলে হি নিশ্চয়কৈ পলিউটেড হ'ব আমাৰ যেনেকৈ ভৰলুখন একেবাৰে মৰা ভৰলু বুলি কোৱা হয় কাৰণ ইয়াতে ৰিফাইনাৰীৰ লেটেৰা সমূহ আহে বা গুটেই গুৱাহাটীৰ জাবৰ জোথৰবোৰ আহি তাত পৰেহি আৰু কোলা বৰণ হৈ গৈছে ভৰলুখন ঠিক তেনেদৰে ব্ৰহ্মপুত্ৰখনত কেনে ধৰণে এফেক্টেড হৈছে প্ৰদূষণ কি ধৰণে হৈছে বা তাত কিমান মাত্ৰা আসলতে হ'ব লাগে এই গুটেই মাত্ৰা সমূহৰ যেটো সৰ্বোচ্চ সীমা হেয়া কোনে বান্ধি দিব এই পৰিষদ সমূহে বান্ধি দিব এই পৰিষদ সমূহে পানীৰ গুণগত মান তেওঁলোকে নিৰ্ধাৰণ কৰে আৰু পানীত কিমান আসলতে দ্ৰব্য মিহলি হৈ আছে তাৰে কিমান আসলতে হৈ থাকিব লাগে মিহলি কি এতিয়া ডাঙৰ নদী যদি হয় তাতো নিশ্চয়কৈ দ্ৰব্য কিছুমান মিহলি হ'বই গতিকে কিমান মিহলি হ'ব লাগে তাৰে সৰ্বোচ্চ যেটো মাত্ৰা হেয়াও বান্ধি দিয়ে এই পৰিষদ সমূহে আৰু এই সীমা যদি অতিক্ৰম কৰে তেনেহলে ক'ব পাৰি যে নদীখন বা সেই ওয়াটাৰ বডিটো পলিউটেড হৈছে প্ৰদূষণযুক্ত হৈছে আৰু তাক কেনেদৰে নিবাৰণ কৰিব পাৰি তাৰে বিহিত ব্যৱস্থা আসলতে এই পৰিষদ সমূহে লয় এই আইনে প্ৰদূষণ নিয়ন্ত্ৰণৰ নিয়ম লংঘন কৰিলে শাস্তিৰ ব্যৱস্থা নিৰ্ধাৰণ কৰি দিছে আইন সমূহৰ মতে প্ৰত্যেকখন আইনতে আসলতে পানিশমেন্টৰ কথাটো উল্লেখ কৰা থাকে যে নিয়ম যদি উলংঘন কৰা হয় তেনেহলে আইন মতে যদি আইনী ভাবে যদি প্ৰক্ৰিয়া সমূহ নহয় তেনেহলে কিছুমান বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি আৰু যোনে এই আইন উলংঘা কৰে সেই মানুহক আসলতে শাস্তি প্ৰদান কৰা হয় গতিকে এই আইনো ব্যতিক্ৰম নহয় পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনখনেও প্ৰদূষণ নিয়ন্ত্ৰণৰ নিয়ম কানুন যেহেতু বান্ধি দিয়ে চৰকাৰক বান্ধি দিয়ে গতিকে নিয়ম লংঘন কৰিলে শাস্তিৰ ব্যৱস্থাও নিৰ্ধাৰণ কৰি দিছে এই আইনখনে ইয়াৰ লগতে এই আইনত ৰাজ্যিক পৰিষদসমূহে বিভিন্ন ঠাইৰ পানী পৰীক্ষা কৰি প্ৰদূষণৰ মাত্ৰা নিৰ্ধাৰণ কৰি উচিত ব্যৱস্থা লবৰ ক্ষমতা দিয়া হৈছে এই আইনৰ জৰিয়তে এই আইনখনত আসলতে উল্লেখ কৰা হৈছে যে যিসমূহ ৰাজ্যিক পৰিষদসমূহ আছে এই ৰাজ্যিক পৰিষদসমূহে বিভিন্ন ঠাইৰ পানী পৰীক্ষা কৰিব এনেকুৱা নহয় যে তেওঁলোক যিখন ৰাজ্যত আছে বা যি দুখৰ ঠাইত আছে তেওঁলোকে সেই আহে পাশে থকা অঞ্চলৰহে নদীসমূহ বা নদী হওক বা অন্য যিসমূহ জলাশয় তাৰে পানী যে তেওঁলোকে পৰীক্ষা কৰিব তেনে নহয় তেওঁলোকে অন্য ঠাইৰ পানী আনিও চাব আৰু কম্পাৰেটিভ ষ্টাডি তেওঁলোকে কৰিব আৰু তেনে ধৰণে তেওঁলোকে প্ৰদূষণৰ মাত্ৰাটো নিৰ্ধাৰণ কৰিব পাৰিব যে কিমান ইয়াত প্ৰদূষণ আসলতে 10 বছৰ আগতে কিমান আছিল 5 বছৰ আগতে কিমান আছিল এতিয়া কিমান হৈছে গৈ তেনে ধৰণৰ তেওঁলোকে কিছুমান কম্পাৰেটিভ ষ্টাডি তুলনামূলক তেওঁলোকে কিছুমান ষ্টাডি কৰিব আৰু তাৰ পাছতহে সেই মাত্ৰাসমূহ তেওঁলোকে নিৰ্ধাৰণ কৰিব আৰু ইয়াৰ লগতে উচিত ব্যৱস্থা লোৱাৰো ক্ষমতা এই আইনে প্ৰদান কৰিছে এই পৰিষদসমূহক ইয়াৰ উপৰি এই আইন মতে কিছুমান শিল্প উদ্যোগ গঢ়ি তোলাৰ পূৰ্বে চৰকাৰৰ অনুমতি ল'ব লাগিব এই আইনখনৰ মতে
সংক্ষেপত পুনৰবাৰ আমি চাই লৈছো আহক পানীৰ প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনখন কি আৰু এয়া আসলতে পৰীক্ষাত লিখিবলৈ দিয়া হয় গোটেই আইনখনেই লিখিবলৈ দিয়া হয় আৰু আইনখন লিখাটো ইমান সহজ নহয় গতিকে আমি পইণ্ট ওয়াইজ এটা কৈ প্ৰত্যেকটো পইণ্ট বুজিও যাব লাগিব আৰু লগতে লিখাৰ ধৰণটো চাই ল'ব লাগিব কাৰণ আইন এখন এনে যেনেকে তেনেকে লিখিলে নহয় এই আইনখন লিখাৰ কিছুমান নিয়ম থাকে আৰু হেহে এখন ভালদৰে আসলতে চাই যাব লাগে পৰীক্ষাত লিখাৰ বাবে আইনখন প্ৰথমতে লিখিব লাগে যে আইনখন কেতিয়া কৰা হৈছিল কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল সেই বিষয়ে লিখিব লাগে আৰু তাত যদি কোনো ধৰণৰ যদি সংশোধন হৈছে তেনেহলে সেই বিষয়েও উল্লেখ কৰিব লাগে 1974 চনত পানীৰ প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনখন প্ৰণয়ন কৰা হৈছিল আৰু কাৰ্যকৰীও কৰা হৈছিল তাৰ পিছত 1978 চনত ইয়াৰ কিছু সংশোধন কৰা হৈছিল এই আইনত কি কথা উল্লেখ কৰা হৈছে হেয়া সংক্ষেপত আমি লিখিব লাগিব প্ৰথমতে এই আইনৰ দ্বাৰা মাটিৰ ওপৰৰ পানীৰ আৰু ভূগৰ্ভত থকা পানীৰ গুণগত মান নিয়ন্ত্ৰণৰ বাবে সকলো ব্যৱস্থা ল'ব পৰা ক্ষমতা চৰকাৰক দিয়া হৈছে তাৰ পিছত এই আইনে চৰকাৰক কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ পৰিষদ গঠন কৰাৰ ক্ষমতা দিছে ইয়াৰ লগতে এই পৰিষদসমূহে চৰকাৰক প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে নিয়ম কানুন প্ৰস্তুত কৰিবৰ বাবে পৰামৰ্শ দিব আৰু এই নিয়ম মতে যাতে পালন কৰা হয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব ইয়াৰ লগতে এই পৰিষদসমূহে পানীৰ গুণগত মান নিৰ্ধাৰণ কৰিব আৰু পানীত মিহলি হৈ থকা দ্ৰব্যৰ সৰ্বোচ্চ সীমাও বান্ধি দিব আৰু এই সীমা অতিক্ৰম কৰিলে বিহিত ব্যৱস্থাও ল'ব এই আইনে প্ৰদূষণ নিয়ন্ত্ৰণৰ নিয়ম উলংঘন কৰিলে বিহিত শাস্তি ব্যৱস্থা নিৰ্ধাৰণ কৰি দিছে এই আইনত ৰাজ্যিক পৰিষদসমূহে বিভিন্ন ঠাইৰ পানী পৰীক্ষা নিৰীক্ষা কৰি প্ৰদূষণৰ মাত্ৰা নিৰ্ধাৰণ কৰি উচিত ব্যৱস্থা ল'বৰ বাবে ক্ষমতা দিয়া হৈছে আৰু এই আইন মতে কিছুমান শিল্প উদ্যোগ গঢ়ি তোলাৰ পূৰ্বে চৰকাৰৰ অনুমতি ল'ব লাগিব বুলিও ইয়াত উল্লেখ কৰা হৈছে গতিকে এয়া আছিল পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনখন যিখন আমি আজি বিতংভাৱে আলোচনা কৰিলো ইয়াৰ পিছত আমি অন্য এখন আইনলৈ যাম সেইখন হৈছে বন্যপ্ৰাণী সংৰক্ষণ আইন এখন সম্পূৰ্ণ এখন উলুটা এখন মানে পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ যেনে আমি ইয়াৰ আগতে বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ পঢ়িছিলো গতিকে এইখন অকমান বেলেগ এইখন হৈছে বন্যপ্ৰাণী সংৰক্ষণ আইন অৰ্থাৎ ওয়াইল্ড লাইফ প্ৰটেকশন কেনে ধৰণে ওয়াইল্ড লাইফ কনজাৰভেশন এক্ট এইখন আসলতে কেনেকে কি আৰম্ভ হৈছিল সেই বিষয়ে থুলমূলকৈ আমি প্ৰথমতে আলোচনা কৰি লৈছো আহক বন্যপ্ৰাণী সংৰক্ষণ আইন আসলতে এই আইন কেতিয়াৰ পৰা আনিবলগীয়া হ'ল ইয়াৰ বিতংভাৱে আমি ইয়াৰ বিষয়ে আলোচনা কৰাৰ আগতে যেটো প্ৰয়োজন বন্যপ্ৰাণীৰ সুৰক্ষাৰ কথাটো আসলতে কেতিয়াৰ পৰা আহিলে কিয় আহিলে সেই বিষয়ে অকমান জানি লোৱাটো জৰুৰী কাৰণ আমাৰ ভাৰতবৰ্ষ এখন দেশ য'ত শিকাৰটো গৰ্বৰ কথা বুলি আগতে কোৱা হৈছিল আগৰ দিনৰ ৰজা মহাৰাজা সকলে শিকাৰ কৰিবলৈ গৈছিল আৰু হেয়া বীৰত্ব প্ৰদৰ্শন কৰাৰ এটা আহিলা বুলি কোৱা হৈছিল কোন ৰজাই বাঘ শিকাৰ কৰা হাতী শিকাৰ কৰা হৰিণ শিকাৰ কৰা পহুৰ মঙহ আনা তেনে ধৰণৰ শিকাৰলৈ ৰজা শিকাৰলৈ গৈছে তেনে ধৰণৰ বহু কাহিনীও উল্লেখ আছে বহু যুগান্তৰৰ পৰাই তেনে ধৰণৰ কাহিনী আমি শুনি আহিছো গতিকে শিকাৰটো এটা খুব গৰ্বৰ কথা আছিল এটা সময়ত পিছলৈ গৈ এই শিকাৰ পৰ্বটো এটা বিজনেছত আৰম্ভ হৈছিল অৰ্থাৎ ব্যৱসায়িকভাৱে ই এক সফল ব্যৱসায়িক বুলিও ক'ব পাৰি কাৰণ
যিসমূহ জীৱ-জন্তু আছে বাঘৰ ছাল নখ হাতী দাঁত তেনে ধৰণৰ ৰাইনো যেটো গড়ৰ খৰ্গ তেনে ধৰণে বিভিন্ন ধৰণৰ যিসমূহ অংগ প্ৰত্যংগ আছে জীৱসমূহৰ তাৰে লগতে মঙহ এই সমূহ অংগ প্ৰত্যংগৰ এখন কোলা ব্যৱসায়ী এটা সময়ত আৰম্ভ হৈছিল আৰু এই সমূহ অংগ প্ৰত্যংগৰ দ্বাৰা এনে কিছুমান বেমাৰৰ ৰোগৰ আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে বুলি কোৱা হয় কিছুমান এনে ধৰণৰ ঔষধ ইয়াৰ দ্বাৰা প্ৰস্তুত কৰিব পাৰি যিয়ে বিভিন্ন ধৰণৰ মানুহৰ পুৰণি ৰোগ কিছুমান ভাল কৰে বুলি এটা প্ৰচলিত এটা কথা আছে আগৰ পৰাই হেয়া কিমান দূৰ সত্য হেয়া আমি নাজানো কিন্তু তেনে ধৰণে ভাৰতবৰ্ষৰ পৰা বিশেষকৈ চাইনা আদি দেশলৈ ৰপ্তানি কৰা হৈছিলে আমাৰ ইয়াৰ পৰা এক্সপোৰ্ট কৰা হৈছিলে বিভিন্ন ধৰণৰ এই জীৱসমূহৰ অংগ প্ৰত্যংগ জীৱসমূহৰ অংগ প্ৰত্যংগৰ লবৰ বাবেটো সেই জীৱসমূহক হত্যা কৰিব লাগিব তেনে ধৰণে বায়োপাইৰেচি আৰম্ভ হৈছিলে আৰু ই এখন কোলা ব্যৱসায়ত পৰিণত হৈছিলে আৰু ঠিক তেতিয়াৰ পৰাই আসলতে বন্যপ্ৰাণীৰ যে সুৰক্ষাৰ প্ৰয়োজন আৰু তাৰ বাবে আইনৰ প্ৰয়োজন সেই প্ৰয়োজনীয়তা আসলতে বন্যপ্ৰেমী সকলে বা আইনে সেই কথা আসলতে উপলব্ধি কৰিলে আৰু তেনে ধৰণে শিকাৰক ইলিগেল পোচিং অৰ্থাৎ পোচিং ইজ ইলিগেল বুলি কোৱা হ'ল আৰু ঠিক তেনেদৰে তাৰ পৰাই আৰম্ভ হৈছিল যে শিকাৰ আদি কৰিব নোৱাৰে আৰু বন্যপ্ৰাণী সংৰক্ষণ আইনো তাৰ পিছত আহি গৈছিল তাৰ পিছতো কিন্তু এতিয়াও হয়তো কৰবাত এতিয়াও চুৰাং শিকাৰ চলি আছে আৰু হেয়া অতি শীঘ্ৰে আসলতে বন্ধ হ'ব লাগে এইখিনি আৰম্ভণি এটা আছিল আসলতে কেনে ধৰণে বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ে আসলতে মানুহৰ মনলৈ কেতিয়া আহিল কেনে ধৰণে আহিল সেই বিষয়ে আমি আলোচনা কৰিলো এতিয়া আহিছো মূল কথালৈ আন দেশৰ লগত ভাৰতবৰ্ষতো বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰয়োজনীয় আইন কানুন সৃষ্টি কৰা হৈছে অন্য দেশত তো আছে অকল ভাৰতবৰ্ষত বুলিয়ে নহয় অন্য দেশতো বন্যপ্ৰাণী সংৰক্ষণ আইনসমূহ আছে আৰু তাৰ লগতে প্ৰয়োজনীয় আইন কানুন আমাৰ ভাৰতবৰ্ষতো সৃষ্টি কৰা হৈছে এইবিলাকৰ ভিতৰত আসলতে বহু কেইখন আইন জড়িত হৈ আছে বন্যপ্ৰাণী সংৰক্ষণ আইন বুলি ক'লে আমি বিভিন্ন জীৱ-জন্তুৰ লগতে চৰাই-চিৰিকটিৰ কথাও ইয়াত আহি পৰে গতিকে বিশেষকৈ জীৱসমূহৰ বাবে আইনসমূহ বিশেষকৈ নিৰ্ধাৰণ কৰা হৈছে এইবিলাকৰ ভিতৰত পশু পক্ষী সংৰক্ষণ আইন 1912 চন গড় সংৰক্ষণ আইন হাতী সংৰক্ষণ আইন বন্যপ্ৰাণী সংৰক্ষণ আইন আদি উল্লেখযোগ্য বন্যপ্ৰাণী সংৰক্ষণৰ তদাৰকি কৰিবৰ বাবে আৰু চৰকাৰক সময়ে দিহা পৰামৰ্শ দিবৰ বাবে 1952 চনত ভাৰতীয় বন্যপ্ৰাণী পৰিষদ গঠন কৰা হয় গতিকে ভাৰতীয় বন্যপ্ৰাণী পৰিষদ কেতিয়া গঠন কৰা হৈছিল ইন্ডিয়ান ওয়াইল্ড লাইফ বোৰ্ড এখন গঠন কৰা হৈছিল 1952 আৰু 1980 চনৰ পৰা প্ৰধানমন্ত্ৰী এই পৰিষদৰ সভাপতি এই পৰিষদে বিপন্ন প্ৰাণীৰ তালিকা প্ৰস্তুত কৰি উলিয়াই আৰু কেনেভাৱে এই প্ৰাণীসমূহক ৰক্ষা কৰিব পৰা যায় তাৰ উপায় নিৰ্ধাৰণ কৰে পৃথিৱীৰ সকলো দেশত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কিছুমান উপায় দিয়া হৈছে আৰু এই উপায়সমূহ পালন কৰিবলৈ গোটেই পৃথিৱীৰ বন্যপ্ৰাণী সংৰক্ষণ আইনখন ফলো কৰি আহিছে বিভিন্ন দেশে গতিকে সেই নিয়মসমূহ কি সেই আইনখনত আসলে কি নিয়ম দিয়া হৈছে সেই বিষয়ে চাই লৈছো আহক যথেষ্ট সংখ্যক অভয়াৰণ্য
সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যান তৈয়াৰ কৰা হয় যাতে এনে অৰণ্যত বন্যপ্ৰাণী নিৰ্ভয়ে চলাচল কৰিব পাৰে চোৰাং চিকাৰী আৰু হত্যাকাৰীক এনে ঠাইত সোমাবলৈ দিয়া নহয় এয়া আসলতে ইন সিটু কনজাৰভেশ্যন বুলি কয় য'ত ৰাষ্ট্ৰীয় উদ্যান বা সংৰক্ষিত বনাঞ্চল যিসমূহ থাকে তাতে জীৱসমূহক ডাঙৰ দীঘল হ'বলৈ দিয়া হয় মুকলি পৰিৱেশত আৰু সেই জীৱ-জন্তু সমূহে যাতে পিছলৈ যাতে আৰু ব্ৰিডিং কৰিব পাৰে তেনে ধৰণে তেওঁলোকক তাত ৰখা হয় আৰু সেয়েহে এই ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষিত বনাঞ্চলসমূহ স্থাপন কৰা হয় ইন সিটু কনজাৰভেশ্যনৰ বাবে তেওঁলোকৰ যাতে কনজাৰভেশ্যন তাতে হয় আৰু তাত কোনো ধৰণৰ চোৰাং চিকাৰী বা হত্যাকাৰী এলাউড নহয় তেওঁলোক চোৰাং চিকাৰী তাতে সোমাবলৈ দিয়াই নহয় গতিকে গোটেই ভাৰতবৰ্ষতে হওক বা অন্য দেশতো আছে ভাৰতবৰ্ষতো প্ৰত্যেকখন ৰাজ্যতে কেইবাখনো অভয়াৰণ্য আছে সংৰক্ষিত বনাঞ্চল আছে আৰু ৰাষ্ট্ৰীয় উদ্যান আছে আমাৰ অসমতে 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আগতে 5খন আছিলে এতিয়া 7খন হৈছে গৈ তে একেবাৰে বিলুপ্তিৰ মুখত পৰা প্ৰাণীসমূহক যিবোৰ এক্সটিংকশন ইন দ্য ভাৰ্জ অফ এক্সটিংকশন হৈছে গৈ অৰ্থাৎ বিলুপ্তিৰ মুখত পৰিছে গৈ তেনে প্ৰাণীসমূহক পাৰিলে ধৰি আনি আবদ্ধ কৰি প্ৰজনন অৰ্থাৎ ক্যাপটিভ ব্রিডিং বুলি কোৱা হয় ধৰি আনি তেওঁলোকক প্ৰজনন কৰাৰ চেষ্টা কৰা হয় কাৰণ যেহেতু হে প্ৰাণীসমূহ বিলুপ্তিৰ দিশত গৈছে গৈ গতিকে সিহঁতৰ বংশ বেছি দিনলৈ বাছি নাথাকিব হেহে তেওঁলোকক ক্যাপটিভ ব্রিডিং বা ধৰি আনি আবদ্ধ কৰি প্ৰজনন কৰাৰ চেষ্টা কৰা হয় এই আইনৰ জৰিয়তে আসলে এই আইনতে এই সমক্ষমতা দিয়া হৈছে আইনেই দিছে আৰু পাৰ্যমানে প্ৰাণীবিলাকক তাৰ নিজৰ পৰিচিত বাসস্থানত ৰখাৰ ব্যৱস্থা কৰি তাৰ গতিবিধি কাৰ্যকলাপৰ প্ৰতি নজৰ ৰখা যাতে কোনো ধৰণৰ বিপদত সেই প্ৰাণীসমূহ নপৰে ইয়াৰ উপৰি জনসাধাৰণক বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি সজাগ কৰি তুলিবৰো চেষ্টা কৰা হয় এই আইনৰ জৰিয়তে গতিকে আমি এখিনি আলোচনা কৰিলো যে বন্যপ্ৰাণী সংৰক্ষণ আইনখনে আসলতে কি নিয়ম কানুন বান্ধি দিছে আৰু আসলতে ইয়াৰ উদ্দেশ্য কি হে আমি গম পালো ইয়াৰ উদ্দেশ্য হৈছে যে যিমান পাৰি সিমান অভয়াৰণ্য বা সংৰক্ষিত বনাঞ্চল বা ৰাষ্ট্ৰীয় উদ্যান তৈয়াৰ কৰা যাতে বন্যপ্ৰাণী সমূহে তাতে নিৰ্ভয়ে চলাচল কৰিব পাৰে তেওঁলোক যাতে তাতে থাকিব পাৰে নিৰ্ভয়ে আৰু চোৰাং চিকাৰীৰো কোনো যাতে ভয় নাথাকে তাতে তাৰোপৰি একেবাৰে যিবোৰ বিলুপ্তিৰ মুখত গৈছে সিহঁতক আনি প্ৰজননৰ ব্যৱস্থা কৰা লগতে পাৰ্যমানে প্ৰাণীবিলাকক নিজৰ যি পৰিচিত ঠাই হে পৰিচিত বাসস্থানতে তেওঁ সিহঁতক ৰখা হয় আৰু ৰখাৰ ব্যৱস্থা কৰি তাৰ গতিবিধি আৰু কাৰ্যকলাপৰ প্ৰতি নজৰ ৰখা যাতে কোনো ধৰণৰ বিপদত নপৰে ইয়াৰ উপৰি জনসাধাৰণক বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি সজাগ কৰি তুলিবৰো চেষ্টা কৰা হয় এতিয়া আহিছো মূল কথালৈ ভাৰতবৰ্ষৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ কি নীতি নিয়ম সমূহ আছে সেই নীতি নিয়ম সমূহৰ বিষয়ে চাই লৈছো আহক বিভিন্ন বিপন্ন বন্যপ্ৰাণী সমূহ যিবোৰ বিপদত আছে তেনে ধৰণৰ বিপন্ন বন্যপ্ৰাণী আৰু বন্য উদ্ভিদ সমূহ চিনাক্ত কৰি এইবিলাকৰ সংৰক্ষণৰ ব্যৱস্থাৰ বাবে চেষ্টা কৰা হৈছে এই বন্যপ্ৰাণী সংৰক্ষণ আইনৰ দ্বাৰা তাৰোপৰি অচিৰে বিলুপ্ত হোৱাৰ সম্ভাৱনা থকা প্ৰাণী আৰু উদ্ভিদ সমূহক ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ লগে লগে এইবিলাকৰ আবদ্ধ প্ৰজননৰ যোগেদি বংশ বৃদ্ধি কৰাৰ চেষ্টা কৰা হৈছে এতিয়া গম পালো যে যিসমূহ বিপন্ন বন্যপ্ৰাণী আছে আৰু বন্য উদ্ভিদ আছে যিসমূহ যতে ততে পোৱা নাযায় তেনে ধৰণৰ বন্য উদ্ভিদ সমূহক চিনাক্ত কৰি
এইবিলাকৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰা হয় এই বন্যপ্ৰাণী সংৰক্ষণ আইনৰ দ্বাৰা ইয়াৰ উপৰি অচিৰেই বিলুপ্তি হোৱাৰ সম্ভাৱনা থকা প্ৰাণী আৰু উদ্ভিদ সমূহক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে ব্যৱস্থা কৰাৰ লগতে এইবিলাকক আবদ্ধ কৰি যেটো ক্যাপটিভ ব্ৰিডিংৰ কথা কৈছিলো প্ৰজননৰ যোগেদি বংশবৃদ্ধি কৰাৰ চেষ্টা কৰা হৈছে ইয়াৰ উপৰি এই আইনৰ অধীনত ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য আদিও গঢ়ি তোলা হৈছে কৃষি আৰু উদ্যোগৰ বাবে বন ধ্বংস কৰাৰ ওপৰত বাধা দিবৰ বাবে আইনৰ ব্যৱস্থা ৰখা হৈছে আইনী ব্যৱস্থা ৰখা হৈছে যাতে কৃষি বা উদ্যোগৰ বাবে যাতে কোনো ধৰণে কোনো কাৰণতে যাতে বন ধ্বংস নহয় কাৰণ কৃষি বা উদ্যোগৰ বাবে বহু ঠাইৰ প্ৰয়োজন হয় আৰু সেই ঠাই বন্য যদি ধ্বংস হৈ যায় বন ধ্বংস হলে ইকোলজিক্যাল ইমব্যালেন্স হয় ইকোলজিক্যাল ইমব্যালেন্স হোৱাৰ লগতে বহু জীৱ-জন্তু বা বহু প্ৰাণী আসলতে বিলুপ্তিৰ পথত আগবাঢ়িব আৰু হিহত যদি নাইকিয়া হৈ যায় কেনেবাকৈ কোনোবাটো যদি গ্ৰুপ কোনোবাটো যদি স্পিচিজ নাইকিয়া হৈ যায় সমূহ ইকোসিস্টেমটোতে তাৰে সমূহ ইকোসিস্টেমতে আসলে পৰিৱেশ তন্ত্ৰত তাৰ প্ৰভাৱ পৰিব আৰু তাৰ প্ৰভাৱ নিশ্চয়কৈ মানুহলৈও আহিব তেনে ধৰণৰ প্ৰভাৱ পৰিব কাৰণ গুটেইটো ইকোলজিক্যাল ব্যালেন্স এটা হৈ আছে আৰু তেওঁলোক হিহত আছে কাৰণে আমিও জীয়াই আছো তেনে ধৰণে ইকোলজিক্যাল ব্যালেন্স ফুড চেইনৰ জৰিয়তে আসলতে এই ব্যালেন্সটো হৈ থাকে আৰু এনে ধৰণে যদি বন ধ্বংস কৰা হয় তেনেহলে ইকোলজিক্যাল ইমব্যালেন্স হোৱাটো সত্য আৰু হেহে ইয়াক বাধা দিবৰ বাবে আইনৰ ব্যৱস্থা ৰখা হৈছে ইয়াৰ লগতে কেইবাখনো পক্ষী উদ্যানো সৃষ্টি কৰা হৈছে Salim Ali Bird Sanctuary বুলিও ভাৰতবৰ্ষত আছে গটিকে তেখেত আছিলে প্ৰকৃতি প্ৰেমী আৰু পক্ষী প্ৰেমী আসলতে তেখেতে বহুত পক্ষী তেওঁ ডিসকভাৰ কৰিছিলে আৰু গতিবিধি সমূহ লক্ষণ সমূহ তেওঁ নিৰীক্ষণ কৰি পেলাই তেওঁ বাৰ্ড সংৰক্ষণৰ বাবে বহুত চেষ্টা কৰিছিলে তেনে ধৰণে কেইবাখনো পক্ষী উদ্যান সৃষ্টি কৰা হৈছে এই আইনৰ জৰিয়তে ইয়াৰ লগতে অসমত বৈজ্ঞানিকভাৱে সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ হৈছিল কি হৈছিলে হাতী সংৰক্ষণ আইন প্ৰণয়ন কৰাৰ পিছৰ পৰা যেতিয়া হাতী সংৰক্ষণ আইন যেতিয়া প্ৰণয়ন কৰিছিল অসমত তাৰ পিছতহে বৈজ্ঞানিকভাৱে সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ হৈছিল ইয়াৰ পিছত আন বহুতো আইন যেনে বন্যপক্ষী সংৰক্ষণ আইন অসমৰ বন সংৰক্ষণ আইন প্ৰণয়ন কৰা হয় আৰু বন্যপ্ৰাণী সংৰক্ষণ আইন 1912 চন কাজিৰঙা আৰু মানস আদিক অভয়াৰণ্যৰ মৰ্যাদা দিয়া এতিয়াতো ৰাষ্ট্ৰীয় উদ্যানে হৈছে গৈ গড় সংৰক্ষণ আইন আদিয়ে সংৰক্ষণ প্ৰক্ৰিয়াটো টনকিয়াল কৰিছিলে আমাৰ অসমৰ গতিকে এনে ধৰণে যেতিয়া মানসমূহ আসলে বঢ়াই দিয়া হয় মৰ্যাদা যেতিয়া দিয়া হয় এই অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয় বা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয় তেতিয়া দায়িত্বটো আৰু বাঢ়ি যায় আৰু তাত তেতিয়া জীৱ-জন্তু সমূহ আৰু বেছিকৈ সুৰক্ষিত হৈ থকা পৰিলক্ষিত হয় হেহে এই যেটো সংৰক্ষণ প্ৰক্ৰিয়া হেতু টনকিয়াল কৰাৰ বাবে এনে ধৰণে গড় সংৰক্ষণ আইন আদিয়ে আসলতে এই গুটেই যেটো সংৰক্ষণ প্ৰক্ৰিয়া সংৰক্ষণ ব্যৱস্থা হেতু টনকিয়াল কৰি তুলিছিল গতিকে এইখিনি আছিল আমাৰ আজি আমি পঢ়িলো পৰিৱেশ সুৰক্ষা আইনৰ বিষয়ে পঢ়িলো পানী সুৰক্ষা আইনৰ বিষয়ে পঢ়িলো পানী কেনে ধৰণে নিবাৰণ আৰু নিয়ন্ত্ৰণ কৰিব পাৰি সেই আইনখনৰ বিষয়ে আমি পঢ়িলো তাৰ পিছত আমি পঢ়িলো বন্যপ্ৰাণী সুৰক্ষা আইন বন্যপ্ৰাণীক আমি কি ধৰণে সুৰক্ষা প্ৰদান কৰিব পাৰো সেই আইন এখনো আছে আমাৰ ভাৰতবৰ্ষত আৰু সেই আইনৰ নীতি নিয়ম সমূহ আমি বিতংভাৱে আলোচনা কৰিলো আইনসমূহ আমাৰ শেষ হৈছে গৈ যি আইন আছিলে আমি বায়ু প্ৰদূষণ আইন বন সুৰক্ষা আইন
তাৰ পিছতে পৰিবেশ সুৰক্ষা আইনৰ বিষয়ে প্ৰথমে পঢ়িলো তাৰ পিছত পঢ়িলো আমি পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনখন পঢ়িলো আমি তাৰ পাছত আজি পঢ়িলো আমি বন্যপ্ৰাণী সংৰক্ষণ আইনৰ বিষয়েও আজি আমি আলোচনা কৰিলো এই আইনসমূহ জানাৰ পিছত আমি আমাৰনো উদ্দেশ্য কি আমাৰ পৰিবেশৰ প্ৰতি কেনে ধৰণৰ দায়িত্ব আছে সেই বিষয়ে আমি থুলমূলকৈ চাই লৈছো আহক পৰিবেশৰ মূল্য আৰু আমাৰ শিক্ষা এথিক্স এনভাইৰনমেন্টাল এথিক্স বুলি কয় আমি যদি সাধাৰণ ভাষাত যদি ক'বলৈ যাওঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় আছে হাতী আছে বা হৰিণ আছে বাঘ আছে তাতনো আমাৰ কি লাভ হেয়া এথিক্স হয় মূল্যবোধ বুলি কয় বা এই পৰিবেশত ফুল ফুলি আছে তাতে আমাৰনো কি লাভ আমি যদি সবতে তেনেকৈ লাভৰ কথা চাবলৈ যাওঁ তেনেহলে আমি মানৱীয় যেটো মূল্যবোধ হেতু পাহৰি যাম কোনোবাখিনি কাৰণ এইখন পৃথিৱীত সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে আমাৰ যিদৰে আছে সকলো এটা অনুজীৱৰ পৰা আৰম্ভ কৰি ডাঙৰ জীৱ এটা লৈকে প্ৰত্যেকটো জীৱৰে এইখন পৃথিৱীত থকাৰ সমান অধিকাৰ আছে গতিকে সেই মানৱীয় মূল্যবোধটো আমি আসলতে পাহৰি যাব নালাগে আৰু হেয়েহে পৰিবেশৰ যি মূল্য হেয়া আমি বুজি উঠাটো উচিত আৰু যেটো নেচাৰেল ভিউত আমি এটা ইকো টুৰিজম আহিছে ই এক আৰ্থিক এখন দেশত আৰ্থিকভাৱেও সহায় কৰে ইকো টুৰিজমে তেনে ধৰণে মানুহে আজিকালি বিনোদনৰ বাবে নান্দনিক পৰিবেশত যাবলৈ খুব ভাল পায় হাসল লাইফ এটা থাকে মানুহৰ চাকৰি ডেইলি যেটো নিয়মানুবৰ্তিতা হেতু ফলো কৰি মানুহ আসলতে আমনি পায় আৰু খুব পলিউশন আজিকালি প্ৰদূষণৰ মাজত থাকি মানুহ আমনি পায় হেহে মানুহে অকমান নান্দনিক পৰিবেশত যাবলৈ বিচাৰে আজি যদি পৰিবেশত নান্দনিক পৰিবেশই নাথাকে তেনেহলে মানুহে বিনোদনৰ বাবে বা প্ৰশান্তিৰ বাবে আসলতে যাব কলৈ গতিকে তেনে ধৰণে বা ইকো টুৰিজম জাতীয় ব্যৱসায়সমূহ থকা ঠাইসমূহ কি হবগৈ তেওঁলোক আৰ্থিক দিশটো চাব লাগিব গতিকে তেনে ধৰণে পৰিবেশৰ মূল্য এনভাইৰনমেন্টাল এথিক্সৰ বিষয়ে জনাটো প্ৰয়োজনীয় আৰু আমাৰ শিক্ষা কি আমি কি শিক্ষা লওঁ তাৰ পৰা হেয়াও প্ৰয়োজনীয় গতিকে চাই লওঁ আহক পৃথিৱীত জীৱৰ পৰিবেশ প্ৰকৃতিৰ সৃষ্টি আৰু অন্য গ্ৰহত এনে পৰিবেশ সৃষ্টি হোৱা নাই আমাৰ পৃথিৱী এনে এখন ঠাই এনে এটা গ্ৰহ য'ত সাৰ্ভাইভেল অফ লিভিং বিংছ ইজ পসিবল গতে পৃথিৱীত জীৱৰ পৰিবেশ প্ৰকৃতিৰ সৃষ্টি হয় তাত আমাৰ হস্তক্ষেপ কৰাৰ কোনো আসলতে অধিকাৰ নাই তে অন্য গ্ৰহত যেহেতু এনে পৰিবেশ সৃষ্টি কৰাটো ইতিয়ালৈকে সম্ভৱপৰ হোৱা নাই গতিকে পৃথিৱীৰ পৰিবেশ আমি বজাই ৰখাটো উচিত ইয়াৰ লগতে পৃথিৱীত জীৱৰ পৰিবেশ ৰচনাত প্ৰতিটো উদ্ভিদ আৰু প্ৰাণীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আসলতে মানুহ যদিও জীৱশ্ৰেষ্ঠ মানুহ আহাৰ আগতে এইখন বিনন্দিয়া পৃথিৱী আছিলে এইখন পৃথিৱীত গছ লতা পাহাৰ পৰ্বত নদী এই প্ৰকৃতিৰ অৱদান হেয়া আগৰ পৰা যুগ যুগান্তৰৰ পৰা আছে গতিকে পৃথিৱীত জীৱৰ পৰিবেশ ৰচনাত প্ৰতিটো উদ্ভিদ আৰু প্ৰাণীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আগৰ পৰা অতীজৰে পৰা পালন কৰি আহিছে মানৱ সভ্যতাৰ সৃষ্টি নোহোৱাৰে পৰা ইয়াৰ লগতে মানুহে পৰিবেশৰ বাবে এক বিন্দু পানী এক অণু অক্সিজেন সামান্য পৰিমাণৰ মাটিও সৃষ্টি কৰিব নোৱাৰে হেতু এটা লেখাত লবলগীয়া কথা যে মানুহে টেকনলজিক্যালি যিমানেই এডভান্স নহওক কিয় মানুহে কিন্তু পানী সৃষ্টি কৰিব নোৱাৰে এক বিন্দু পানীও সৃষ্টি কৰিব নোৱাৰে পৃথিৱীৰ বাবে এক অণু অক্সিজেনো সৃষ্টি কৰিব নোৱাৰে লগতে সামান্য পৰিমাণৰ মাটিও সৃষ্টি কৰিব নোৱাৰে আজি যদি অক্সিজেন নাইকিয়া হৈ যায় এটা সময়ত এটা যুগত আহি যদি ভৱিষ্যতে অক্সিজেন নাইকিয়া হৈ যায় তেনেহলে মানুহে
হ'ব গতিকে ইয়াৰ লগতে মাটিৰো কিন্তু সৃষ্টি মানুহে কৰিব নোৱাৰে যদিও মানুহ জীৱসৃষ্ট যে মানুহ পৰিবেশৰ বাবে অলাগতিয়াল আৰু বিবৰ্তনত এক নিসংগ যাত্ৰী বিবৰ্তন পৃথিৱীৰ যেতিয়াই হৈ আছে যিয়ে হৈ আছে ইভলিউশন হৈছে বিবৰ্তন হৈছে কিন্তু মানুহ ইভলিউশন হৈ গৈ আছে মানুহ বহুত আগবাঢ়ি গৈছে হেয়েহে মানুহ কিন্তু নিসংগ যাত্ৰী মানুহৰ লগত কোনো নাই কেৱল শক্তি আৰু বুদ্ধিৰ বলতহে আজি পৰিবেশৰ সকলো বস্তুত অধিকাৰ স্থাপন কৰি লৈছে মানৱ জাতিয়ে গতিকে এয়া হৈছে পৰিবেশৰ মূল্যবোধ তথা আমাৰ শিক্ষা ইয়াৰ দ্বাৰা আমি কি শিক্ষা লওঁ আৰু বহুতো মানুহে নাজানে যে আমাৰ কাৰ্যৰ দ্বাৰা পৰিবেশ এবাৰ ধ্বংস হলে সেই পৰিবেশৰ পুনৰ গঠন সম্ভৱ নহয় পৰিবেশ অতি স্পৰ্শকাতৰ আৰু ইয়াক অধিক ভাৰ জাপি দিলে ভাঙি পৰিব সেই বিষয়ে আমি জনাটো উচিত গতিকে আমাৰ কিছুমান আমি আসলতে প্ৰতিশ্ৰুতি কিছুমান ল'ব লাগে আমি পৰিবেশ ৰক্ষাৰ বাবে যত্নপৰ হ'ব পাৰো আমি পৰিবেশৰ সকলো জীৱ বিশেষকৈ বন্য জীৱক ধ্বংসৰ পৰা ৰক্ষা কৰিম আমি পৰিবেশৰ সম্পদ ব্যৱহাৰৰ সময়ত যত্ন লম যাতে অযথা সম্পদ নষ্ট নহয় আৰু আমাৰ চাহিদা সীমাবদ্ধ হৈ থাকে আমি প্ৰাচুৰ্যপূৰ্ণ জীৱন যাত্ৰাক প্ৰশ্ৰয় নিদিও পৰিবেশক ক্ষতি কৰিব পৰা বস্তু ব্যৱহাৰৰ পৰা বিৰত থাকিম আৰু পৰিবেশপন্থী লোকৰ লগ লাগি পৰিবেশ ৰক্ষাৰ গুৰুত্ব মানুহক বুজাবলৈ উপযুক্ত সংগঠন গঢ়ি তুলিম এইখিনি আছিল আজিলৈ ধন্যবাদ